বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি নামাজৰ অৰ্থত মই ক'ব বিচাৰিছোঁ, কালি মই ৰুকুৰ তছবিহটো কৈছিলোঁ। তাৰপিছত তছবিহটো কোৱাৰ পিছত ছামি আল্লাহু লিমান হামিদা সেইটোৰ অৰ্থ কৈছিলোঁ। তাৰপিছত থিয় হ'ব। আপুনি থিয় অলপ সময় আধা মিনিটমান থাকিব। এতিয়া কি ক'ব লাগিব? ৰাব্বানা লাকাল হাম, হে পালনকৰ্তা, সকলোবোৰ প্ৰশংসা তোমাৰ প্ৰতি, কৈ পিনি তাৰপিছত আকৌ আপুনি চিজদাত যাব। ডাইৰেক্ট চিজদাত যাব। তেতিয়া কি কৈ যাব? আল্লাহু আকবাৰ, আল্লাহ ইজ দ্য গ্ৰেট, আল্লাহ সৰ্বশ্ৰেষ্ঠ, আল্লাহ সকলোতকৈ ডাঙৰ। এইটো অৰ্থটো কৈ পিনি আপুনি চিজদাৰ তছবিহটো ক'ব। সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা, সুবহানা ৰাব্বিয়াল আলা। হে আল্লাহ তাআলা, আমি তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। হে আল্লাহ তাআলা, মই তোমাৰ পবিত্ৰতা ঘোষণা কৰি আছোঁ। এইটো অৰ্থ। চিজদাত আল্লাহ একেবাৰে নিকটৱৰ্তী হয়, বুজি পাইছে? তেনেকৈ আকৌ আল্লাহ আকবৰ কৈ বহি পিনি আকৌ আল্লাহ আকবৰ কৈ আৰু এটা চিজদাত যাব। গৈ একে তছবিহ পঢ়িব। তাৰপিছত তছবিহ পঢ়া হ'লে আল্লাহ আকবৰ কৈ থিয় হ'ব। আজি এইখিনিলৈকে থাকক, কালি তাৰপিছৰখিনি ক'ম বাৰু। মোৰ কাৰণে দোৱা কৰিব সকলোৱে, আৰু আল্লাহ যেন আমাক সকলোকে মাফ কৰি দিয়ে আৰু জান্নাত দান কৰে মৃত্যুৰ পিছত। সমাপ্ত।